মেডাম মেফি পূৰ্বপুৰুষৰ এটা পূজা পূৰ্বপুৰুষৰ প্ৰতি শ্ৰদ্ধা জনাই পূৰ্বপুৰুষৰ প্ৰতি স্মৰণ কৰি আৰু পূৰ্বপুৰুষক পূজা কৰি তেওঁলোকে এটা আশীৰ্বাদ বিচাৰোঁ। উপৰিপুৰুষৰ আশীৰ্বাদ ল'বলৈ যাওঁতে আমি আমাৰ আৰাধ্য দেৱতা যিসকল মুখ্য দেৱতা তেওঁলোকক আমি আৰাধনা কৰোঁ। আৰাধনা কৰি আমাৰ পূজা মণ্ডপত তেখেতসকলৰ 8জন দেৱতাক আমি তাত তেওঁ মানে স্থান দিয়া হয়। যিকোনো মানুহে নিমন্ত্ৰণ কৰিব নোৱাৰে নাজানে নহয়। সেইকাৰণে পুৰোহিতবিলাক আছে মই বুলি কম পণ্ডিত পুৰোহিত পূজাৰী কি নামতে দৰকাৰ তেওঁলোকক দেওধাই বাইলুং মোহনসকল আছে দেওধাই বাইলুং মোহনসকলেই কামটো কৰে। যিসকল আমাৰ মৃতক হ'ল তেওঁলোক মানে পেটাত্মা হৈ থাকেতো পেটাত্মাৰ পৰা ফ্ৰী হ'বলৈ দেৱতা হ'বলৈ এই যে আমি 8জন দেৱ দেৱতাৰ পূজা কৰোঁ তেওঁলোকৰ পূজা গ্ৰহণ কৰাৰ পাছতহে তেওঁলোকক ফ্ৰী হ'ব পাৰে। সেইকাৰণে এইটো মেইন পূজা আচলতে পূজা দেৱ দেৱতাসকল পূজা কৰা যায়। পূজা কৰাৰ পাছত তেওঁলোকৰ এই যিবিলাক পেটাত্মা আমাৰ থাকে যিখিনি হৈ দাম হ'লে ডাঙৰ পৰা ৰৈ থাকে ৰৈ থকাৰ পাছত এই দেৱতাৰ পূজা কৰাৰ পাছতহে আকৌ তেওঁলোকে দেৱতা হ'ব পাৰে ফ্ৰী হ'বগৈ পাৰে।